সকলো চৰাইয়ে উৰে, কিন্তু কেৱল ঈগল হ'লেই তুমি বৰ্জৰ মাজত উৰি থাকিবলৈ সাহস কৰিবা। তুমি জানানে, ঈগলক 70 বছৰৰ জীৱন লাভ কৰিবলৈ মৃত্যুৰ নিচিনা এটা কঠিন সময় পাৰ হ'ব লাগে। কাহিনীটো শুনা। 40 বছৰৰ পাছত তেওঁৰ ঠোঁট বেঁকা, নখবোৰ ডাঠ আৰু পাখিবোৰ ডাঙৰ আৰু ওজন হৈ পৰে। তেওঁ উৰিব নোৱাৰে, শিকাৰ কৰিব নোৱাৰে। তেতিয়া তেওঁৰ আগত আহে দুটা পথ, মৰি যোৱা অথবা বেকা সহ্য কৰি নিজকে পুনৰ গঢ়ি তোলা। তেতিয়া ঈগলে বাছি লয় দ্বিতীয় পথ। তেওঁ উৰি যায় এখন পৰ্বতলৈ, একা নিৰ্জন। তাত তেওঁ নিজৰ ঠোঁট পাথৰত মাৰি ভাঙি পেলায়। নতুন ঠোঁট অহাৰ পিছত নখ আৰু পাখি আঁতৰাই পেলায়। 150 দিন ধৈৰ্য আৰু যন্ত্ৰণাৰ পাছত ঈগলে পুনৰ পায় নতুন জীৱন আৰু উৰিবলৈ সাজু হয় আকাশৰ ওপৰেদি। দিছ ইজ নট পেইন, ইটছ ট্ৰান্সফৰ্মেশ্যন। এই কাহিনীটোৰ শিক্ষা, কেতিয়াবা আগবাঢ়িবলৈ, জীয়াই থাকিবলৈ নিজকে ভাঙি নতুনকৈ গঢ়ি ল'বই লাগে। বি লাইক এন ঈগল।